APSCৰ পৰা আনটা চাকৰি সম্বন্ধীয় খবৰ ইতিমধ্যে প্ৰকাশ পাইছে আৰু এইবাৰ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে তেওঁলোকে নিযুক্তি সম্পৰ্কীয় খবৰসমূহ প্ৰকাশ কৰিছে আৰু আজি মই দেখাব লৈছো অসমীয়া যেটো অসমীয়া ভাষাত দিয়া যেটো এডভাৰটাইজমেন্ট সেইটো আপোনাক দেখাব লৈছো ইয়াত চাই লওক যে যেটো অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ত চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে ভাৰতীয় সংবিধানৰ 5ৰ পৰা 8 নং অনুচ্ছেদত সংজ্ঞায়িত ভাৰতীয় নাগৰিকৰ পৰা আবেদন পত্ৰ বিচাৰিছে উক্ত পদৰ বাবে পাবলগীয়া দৰমহা তথা অন্যান্য বানাসমূহ অসমৰ যাৱতীয় বিধি অনুযায়ী দিয়া হ'ব ইয়াত দিছে আৰু পদ হৈছে চতুৰ্থ বৰ্গ অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ত পদৰ সংখ্যা 20 আৰু পদৰ সংৰক্ষণ ইয়াত দিছে অসংৰক্ষিত অৰ্থাৎ আনৰিজাৰ্ভড আছে 10টা তাৰে 3টা ৰিজাৰ্ভ ফৰ ওমেন মহিলাৰ বাবে সুৰক্ষিত OBC MOBC আছে 5টা তাৰে 2টা ৰিজাৰ্ভ ফৰ ওমেন চাহ জনগোষ্ঠীসকলৰ বাবে আছে এটা SC সকলৰ আছে 2টা তাৰে 2টা ৰিজাৰ্ভ ফৰ ওমেন ST প্লেইনছৰ আছে এটা ST হিলছৰ আছে এটা টোটাল পোষ্ট 20টা তাৰে 6টা ৰিজাৰ্ভ ফৰ ওমেন আৰু অনলাইন আবেদন আৰম্ভ হ'ব কাইলৰ পৰা 10 তাৰিখৰ পৰা আপোনাৰ 10 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট হৈছে 9 অক্টোবৰ আৰু আবেদন মাচুলৰ তাত আপোনালোকৰ এপ্লিকেশন ফিজ পেমেন্ট কৰা লাষ্ট হৈছে 11 অক্টোবৰ দৰমহা ক্ষেত্ৰত দিছে যে 12000 পৰা 52000 টকা আৰু তেওঁলোকৰ গেট পে হৈছে 3900 টকা যোগ্যতাৰ মাপকাঠিসমূহ দিছে চাই লওক যে তেওঁলোক প্ৰথমত আছে যে প্ৰাৰ্থীসকলে আৱাসিক প্ৰমাণপত্ৰ হিচাপে শিক্ষাৰ উদ্দেশ্যে অসমত প্ৰদান কৰা বৈধ স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ অৰ্থাৎ PRC নিয়োগ বিনিময় পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰতিলিপি আপলোড কৰিব লাগিব অৰ্থাৎ এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ড আপোনালোকে আপলোড কৰিব লাগিব নেক্সট শিক্ষাগত অৰ্হতা পঞ্জীয়নৰ বাবে অসমৰ নিয়োগ বিনিময় পঞ্জীয়ন বাধ্যতামূলক অৰ্থাৎ আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ৰেজিষ্ট্ৰেচন শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত দিছে ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু সৰ্বোচ্চ দ্বাদশ শ্ৰেণী বা তাৰ সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ ক্লাছ 8ৰ পৰা 12 পাছলৈকে এপ্লাই কৰিব পাৰিব যিসকলৰ শিক্ষাগত অৰ্হতা আবেদনৰ তাৰিখত উল্লেখিত অৰ্হতাতকৈ বেছি তেওঁলোক আবেদনৰ বাবে যোগ্য নহ'ব অৰ্থাৎ যিসকলে অৰ্থাৎ গ্ৰেজুৱেচন কৰিছে তেওঁলোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব ইয়াত দিছে বয়সৰ ক্ষেত্ৰত দিছে 18 পৰা 40 বছৰ বয়সৰলৈকে এপ্লাই কৰিব পাৰিব আৰু অনুসূচিত জাতি জনজাতিৰ বাবে 5 বছৰ অৰ্থাৎ 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব অন্যান্য পিছপৰা অতি পিছপৰা শ্ৰেণী চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে 3 বছৰ অৰ্থাৎ 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব বেঞ্চমাৰ্ক অথবা বেঞ্চমাৰ্ক অক্ষমতা থকা ব্যক্তি 10 বছৰলৈকে অনুসূচিত জাতি জনজাতি অন্যান্য পিছপৰা অতি পিছপৰা সংৰক্ষিত শ্ৰেণী প্ৰাৰ্থী নিৰ্বিশেষে প্ৰাৰ্থী বয়সৰ সীমা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় বোৰ্ড পৰীক্ষকৰ প্ৰদান কৰা স্কুল প্ৰমাণপত্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰৱেশপত্ৰ প্ৰমাণপত্ৰ য'ত বয়স জন্মৰ তাৰিখ প্ৰতিফলিত হয় অথবা অন্যান্য চৰকাৰী তথ্য যেনে যোগ্য কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা জন্মৰ প্ৰমাণপত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্সৰ ভিত্তিত গণনা কৰা হ'ব দিছে যে আপোনালোকৰ মেট্ৰিক বা হাই সেকেন্ডাৰী ডেট অফ বাৰ্থ মেনশন থাকে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বয়সৰ গণনা কৰিব PWD ক্ষেত্ৰত দিছে বিশেষ বিভাগখন তেওঁলোকৰ 40% তেওঁলোকৰ থাকিব লাগিব আৰু তেওঁলোকৰ প্ৰমাণপত্ৰ হেও থাকিব লাগিব অসমৰ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত বাবে দিছে যে তেওঁলোকে নো অবজেকশন সাৰ্টিফিকেট লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব স্মল ফেমিলি নৰ্মছৰ ক্ষেত্ৰতো যেটো ফৰ্মেট আছে সেই ফৰ্মেটটো তেওঁলোকে ফিল আপ কৰি আপলোড কৰিব লাগিব নেক্সট বাছনিৰ যেটো প্ৰক্ৰিয়া দুটা পৰ্যায়ত হ'ব প্ৰথম পৰ্যায়ত আপোনালোকৰ OMR বেছ স্ক্যানিং টেষ্ট হ'ব আৰু ইয়াৰ বিষয়সমূহ দিছে চাই লওক বিষয় হৈছে জেনাৰেল ষ্টাডিজ OMR MCQ আৰু পাঠ্যক্ৰম বিষয় গণিত আহিব 20 নম্বৰ সাধাৰণ জ্ঞান GK 20 নম্বৰ বিশেষকৈ অসমৰ বুদ্ধিমত্তা ৰিজনিং 20 নম্বৰ সমাজ বিজ্ঞান সোশ্যাল সায়েন্স 20 নম্বৰ বিজ্ঞান সায়েন্স 10 নম্বৰ প্ৰাথমিক ইংৰাজী এলিমেন্টাৰী এডুকেশন ইংলিশ 10 নম্বৰ তাত টোটাল আহিব আপোনালোকৰ 60
100 নম্বৰ আপোনালোকৰ পৰীক্ষা হ'ব আৰু মানদণ্ড আছে ষষ্ঠ অষ্টম 6 7 8 ৰ মানদণ্ড আহিব আৰু সময় দিছে যে আপোনালোকৰ 2 ঘণ্টা মুঠ নম্বৰ 100 দিছে দ্বিতীয় পৰ্যায়ৰ ক্ষেত্ৰত দিছে প্ৰথম পৰ্যায়ৰ প্ৰদৰ্শিত দক্ষতাৰ ভিত্তিত 1:5 অনুপাতত প্ৰাৰ্থীসকলক মৌখিক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ কৰি পাতত আপোনালোকে 1:5 এটা পোষ্টৰ এগেইনষ্টত 5 জন প্ৰাৰ্থীক আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে মাতিব পৰীক্ষাৰ আবেদনৰ মাচুলৰ ক্ষেত্ৰত দিছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 47 টকা 20 পইচা অন্যান্য পিছপৰা অতি পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত 47 টকা 20 পইচা অনুসূচিত জাতি জনজাতি বিশেষভাৱে সক্ষম বিপিএল ৰ ক্ষেত্ৰত 47 টকা 20 পইচা এইবাৰ সকলোৰ ক্ষেত্ৰতে একেই দিছে গেট 4 পোষ্টৰ ক্ষেত্ৰত অন্যান্য পোষ্টৰ ক্ষেত্ৰত বেলেগ এই ক্ষেত্ৰত এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় দিছে প্ৰক্ৰিয়াকৰণৰ মাচুল অবিহনে আবেদন পত্ৰ বিবেচনা কৰা নহব আৰু নাকচ কৰা হ'ব ইয়াৰ বাবে কোনো ধৰণৰ আবেদন গ্ৰহণ কৰা নহব এবাৰ আদায় দিয়া মাচুল কোনো পৰিস্থিতিত ঘূৰাই দিয়া নহয় আৰু উক্ত মাচুল অন্য কোনো পৰীক্ষাৰ বাবে সংৰক্ষিত নহয় এটা গুৰুত্বপূৰ্ণ বিষয় আৰু কেনেধৰণে এপ্লাই কৰিব ইয়াত দিছে যে অলৰেডি যিসকলে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি দিছে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব যদি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়া তেওঁলোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব তাৰপিছত তেওঁলোকে ইমেইল আইডি মোবাইল নম্বৰ দি পাছৱৰ্ড ক্ৰিয়েট কৰি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তেওঁলোকে পুনৰ লগ ইন কৰি এপ্লাই কৰিব পাৰিব এয়া আছিল আজি গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা লাইক এটা সাবস্ক্ৰাইব এটা ফলো কৰিব নাপাহৰিব থ্যাংক ইউ